আপুনি যদি খেতিয়ক আৰু আপুনি যদি কৃষি কৰ্মৰ সৈতে জড়িত তেন্তে আপোনাৰ বাবে আজিৰ এই প্ৰতিবেদন। ৰাজ্যৰ প্ৰায় ৮০% লোকে কৃষিৰ ওপৰত নিৰ্ভৰশীল। যি সময়ত কৃষকে খেতিত ফচল উৎপাদন কৰি নিজে মুনাফা অৰ্জন কৰাৰ লগতে স্বাৱলম্বী হ'বলৈ যত্ন কৰি আহিছে, তেনে সময়তে সাৰৰ দোকানীবোৰে নিজৰ ব্যৱসায় অধিক টনকিয়াল কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছে, যাৰ ফলত গোপনে অথবা মুকলিভাৱে হাতে ঘাটে খুলিছে সাৰৰ দোকান, য'ত মজুত ৰাখে ৰাসায়নিক সাৰৰ লগতে বিভিন্ন প্ৰকাৰৰ কীটনাশক দ্ৰব্য আৰু ঔষধ। আপুনি চকু মেলি অলপ ঘূৰিলেই দেখা পাব দৰঙত থকা প্ৰায় ৪ শতাধিক দোকানৰ ভিতৰত বহু সংখ্যক আছে এনে পাবত গজা কীটনাশক ঔষধৰ দোকান। তথ্য আছেনে আপোনাৰ বহীত? সাৰ দোকান দিয়া ব্যক্তিজনৰ অৰ্হতা হিচাপে থাকিব লাগিব কৃষি আৰু সাৰৰ ওপৰত ডিপ্ল'মা। এনে ডিপ্ল'মা আছেনে এই দুজন দোকানীৰ? অকল অনুসন্ধানৰ প্ৰয়োজন। কৃষি আৰু যোগান বিভাগ ক'ত আছে আপোনালোক? আহিছোঁ ঘটনাৰ বিৱৰণীলৈ। দৰং জিলাৰ দলগাঁৱৰ বাগিচাকাষ গাঁৱত MS প্ৰতিমা ফাৰ্টিলাইজাৰ শ্বপৰ পৰা এজন ব্যক্তিয়ে ক্ৰয় কৰি নিছিল কীটনাশক ঔষধ। প্ৰয়োগ কৰাৰ পূৰ্বে তেখেতে ম্যাদ নিৰীক্ষণ কৰিবলৈ লওঁতে পোহৰলৈ আহিল ন তথ্য। অভিযোগ অনুসৰি 2021 চনত ম্যাদ উকলি যোৱা কীটনাশক ঔষধ ক্ৰয় কৰি কৃষকজন এতিয়া হলঠেকত পৰিছে। এই প্ৰসংগত ব্যক্তিজনে বিচাৰিছে উচিত ন্যায় আৰু তদন্ত। অভিযোগ অনুসৰি দোকানখনত আৰু এনে ধৰণৰ বহু ঔষধ আছে যিবোৰৰ ম্যাদ উকলি গৈছে। দোকানৰ স্বত্বাধিকাৰী কেনেকৈ আৰু কি যুক্তিৰ ভিত্তিত এনেধৰণৰ ব্যৱসায় চলাই নিছে ওচৰতে আছে দলগাঁও থানা। আৰক্ষীৰ খেন চকু নপৰেনে এনেধৰণৰ দোকানীৰ ব্যৱসায়বোৰত? আৰক্ষী আৰু দোকানীৰ আছে নেকি গোপন মিতিৰালি? মাহিলী মাচুল দি চলাই গৈছে নেকি মিতিৰালিৰ ব্যৱসায়? আৰক্ষীৰ সাহস লোপ পায় নেকি এনে দোকানীবোৰৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবলৈ? আমি বিভাগীয় কৰ্তৃপক্ষলৈ কৃষকৰ সজাগতাৰ স্বাৰ্থত জনাই গৈছোঁ যে কেনেকৈ আজিৰ তাৰিখত ৩ বছৰ পূৰ্বে ম্যাদ উকলি যোৱা ঔষধ বিক্ৰী কৰি আছে। অকল দোকানীৰ মূলধন ঘাটি হ'ব বুলি বিভাগে চকু মুদা কুলি হৈ কমিশ্যন লৈ আছে নেকি? অনুজ্ঞাপত্ৰ আছেনে এনেধৰণৰ পাবত গজা দোকানবোৰৰ? অনুজ্ঞা আছে যদি কি যুক্তিত এনেধৰণৰ ব্যৱসায় চলাই গৈছে? কি আছে ইয়াৰ উত্তৰ? কৃষিমন্ত্ৰী অতুল বৰা, আবকাৰী বিভাগৰ মন্ত্ৰী পৰিমল শুক্লবৈদ্য, আপোনালোকে কেৱল দায়িত্ব লয়, কিন্তু কিমান শতাংশ পালন কৰে আপোনাৰ দায়িত্ব? কি ক'ব এই প্ৰতিবেদন চাই? ৰাইজে কিমান নম্বৰ দিব আপোনালোক দুজনক? বিভাগে এই বিষয়ে চকু দিয়ক আৰু এনেধৰণৰ দোকান অতি শীঘ্ৰে চিল কৰি আইনগত ব্যৱস্থা গ্ৰহণ কৰক। আমার নাম সাইফুল হোসেন। ইয়াতে কালি সার লৈ গৈছোঁ আমি 3 বস্তা ইউৰিয়া আৰু 30 কেজি DRP আৰু আপোনাৰ এই 2 পেকেট দাৱাই লৈছিলোঁ। এইটো হ'ল 4-8 বুলি কয়, আমি এনে বাংলা বুজি পাওঁতো সেইটো 4-8 বুলি কয়। ইয়াতে এইটো ধান খেতিত মাৰিম, উচুঙা মাৰিবৰ কাৰণে। তাৰপিছত কালি লৈ গৈছোঁ, লৈ যোৱাৰ পিছতে আজি পুৱাতে লৈ যাম। লৈ যোৱাৰ পিছতে চাই আছে মোৰ ভাতিজা এজনে যে কাকা চাওঁ পেকেটখিনি। চোৱাৰ পিছত কয় এইটোতো ডেট নাই, ডেট এক্সপায়াৰ হৈ গৈছে 2 বছৰ। পিছতে আমি আহিছোঁ ইয়াতে, আহিখিনি কৈছোঁ সিহঁতক। সিহঁতে কিবা কিবি কৈছে, মৰিব, এইটো দি হৈ যাব। দোকানীজনৰ নাম হ'ল সুবল বিশ্বাস। এইটো হ'ল বাগিচাগাছ। নাই, সিহঁতে একো কোৱা নাই। আৰু আমি ইউৰিয়া লৈ গৈছোঁ 3 বস্তা আৰু DRP লৈ গৈছোঁ 3 বস্তা। এই কি কয়, এই DRP লৈ গৈছোঁ 30 কেজি আৰু এইটো লৈ গৈছিলোঁ 2 পেকেট। আগতে আৰু লৈছিলোঁ ঘাঁচ মৰা দাৱাই লৈছিলোঁ, 3বাৰ মাৰিছোঁ, একবাৰত ঘাঁচ মৰা নাই। বহুতখিনি বিক্ৰী কৰে। আমি এইবিলাক দাৱাইৰতো আমি নাম ক'ব নোৱাৰোঁ, আমি মূৰ্খ মানুহ। সেইটো আমি কি কওঁ, সিহঁতৰ আমি বহুত কিবা কিবি চাই আছোঁ। সিহঁতে বিক্ৰী কৰি আছে তেল চেল আগ্ৰম বাগ্ৰম, পেট্ৰল ডিজেল বিক্ৰী কৰি আছে। আৰু এইটোতো 2 বছৰ এক্সপায়াৰ ডেট হৈছে, আপোনালোকে নিজেই চাইছে। এইটো ক্ষতি হ'ব। 2 বছৰ যদি এক্সপায়াৰ ডেট হৈছে, এইটোতো খেতিত মাৰিলে খেতিত একশ্যন নহ'ব আৰু ধান খেতিৰ একশ্যন কৰিব, বেয়া হ'ব। এইটো আমি ন্যায় বিচাৰোঁ। এইটো কি বিচাৰিম আৰু?
মোৰ নাম আব্দুল চুবান। মোৰ বৰ বাগিচা আছে মানে আমাৰ বাগিচা কাছৰ মানুহখিনি বেছিভাগ মানে ইয়াৰ পৰাই সাৰ ঔষধ লয়, অলপ ওচৰত কাৰণে ইয়াৰ পৰাই লয়, ক'ৰবাতে লৈ আৰু নাযায়। কিন্তু আগে পিছে বহুত মানুহে কৈ আছে, আমিও গম পাই আছোঁ যে ডুপ্লিকেট মাল বিক্ৰী কৰে আৰু এক্সপ্ৰে মাল বিক্ৰী কৰে। আৰু এজন বিষ লৈ গৈছে, আহি আছে চাব আপুনি, বিঘো এক্সপ্ৰে হৈ আছে। আৰু ইয়াতো মাল আছে অনেক, আপুনি চাব পাৰে এক্সপ্ৰে মাল আছে আৰু এক্সপ্ৰে মাল ডুপ্লিকেট মাল আছে। তাৰপিছতো আৰু ডিজেল পেট্ৰল আপোনাৰ ৰাতি গাড়ী আহি ক'ত খালী কৰে, ক'ত কি কৰে, ডিজেল পেট্ৰল নন ষ্টক বিক্ৰী হৈ আছে। ডিজেলটো যে ইয়াতে আছে, যিখিনি ঠাইত আছে, এইটো আচলতে নিৰাপত্তা মতে আছে নেকি? নাই নিৰাপত্তা নাই। আপুনি চাইছেই একদম ৰোডৰ লগত, আৰু ইফালে ঘৰ ৰোডৰ লগত আছে। নন ষ্টক ডিজেল পেট্ৰল বিক্ৰী হৈ থাকে। ৰাতি ক'ৰ পৰা আহে তেল নাজানো। হয়তো এই ডিজেলটো সমস্যা সৃষ্টি কৰিব, হয়তো জুইৰ সংক্ৰমণ হ'ব পাৰে, সংক্ৰমণ হ'ব পাৰে, নিশ্চয় হ'ব পাৰে, এইটো জানে আপুনি নিজে চকুৰে চাইছে, হ'বই পাৰে। কিন্তু বহুত প্ৰতিবাদ কৰাৰ পিছতো ইহঁতে নামানে। দোকানীজনৰ নাম কি? দোকানীজনৰ নাম সুবল বিশ্বাস, গাঁৱৰ নাম? গাঁৱৰ নাম বাগিচা গাছ। বহুত ৰাইজে প্ৰতিবাদ কৰিছে, ৰাইজে কৈছে নাই ইহঁতে নামানে। সিহঁতে আৰু গাৰ জোৰামি কৰি সিহঁতে ডুপ্লিকেট সাৰ বিক্ৰী কৰি আছে। আপুনি চাওক, আৰু মাল ওলাব দোকানত ডুপ্লিকেট। আপুনি কি বিচাৰে এতিয়া? মই বিচাৰোঁ এইবিলাক বন্ধ কৰিব লাগে। যিহেতু খেতিয়কে এটা বছৰত এটা খেতি কৰে, এই ৰোৱানি কৰি আছে, ঔষধটো লৈছে ৰোৱানিৰ কাৰণে, বছৰত এটা ৰোৱানি, এইটো খেতিটো উল্টা একশ্যন হ'ব। এইটো মাৰিলে যোনটো কামত লৈছে এইটো কামটো নহয় আৰু উল্টাকৈ একশ্যন হ'ব, খেতিটোহে মৰিব। আৰু ডিজেল পেট্ৰল বিক্ৰী কৰিছে কি কৰে? ডিজেল পেট্ৰল বিক্ৰী কৰি আছে, এতিয়া ক'ৰ পৰা তেল আহে কি কৰে দুনিয়াৰ মানুহে লৈ আছে। ডিজেল পেট্ৰল বিক্ৰী কৰিবতো নালাগে ইয়াত কৰিবৰ কাৰণে। সাৰ ঔষধ বিক্ৰী কৰক, অৰিজিনেলটো বিক্ৰী কৰক বাছ। আৰু ডিজেল পেট্ৰল ইয়াত ইমান ৰিক্সত বিক্ৰী কৰিব নালাগে বাছ। এই দৰঙৰ পৰা ফাৰুক মণ্ডলৰ ৰিপৰ্ট, টাইমছ মিডিয়া 24।